নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEdৰ এণ্ট্ৰেঞ্চত অহা প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনসমূহ ডিছকাছ কৰি আছোঁ। আজি হৈছে ইয়াৰ 3 নম্বৰটো পাৰ্ট। ইয়াৰ আগতে 2টা পাৰ্ট আপলোড কৰা হৈ গৈছে, সেইকেইটা আপোনালোকে চাব পাৰে। ইয়াৰ পাছতো বহুতকেইটা পাৰ্ট আহিব আৰু সেইকেইটা যাতে আপোনালোকে মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ইয়াতে কুৱেশ্যন নম্বৰ 24 ইয়াতে সুধিছে এ শ্বপকিপাৰ marks his goods 25% above cost price but allow a 10% discount. What is the net profit percentage? গতিকে এজন শ্বপকিপাৰে কি কৈছে, তেওঁ যিবিলাক গুডছ আছে সেই গুডছবিলাকৰ যিটো প্ৰাইচ ৰখা হৈছিল সেই প্ৰাইচটোৰ ওপৰত 25% কি কৰিছে আৰু এক্সট্ৰা প্ৰাইচ মানে বঢ়াই দিছে, ঠিক আছে। আৰু বঢ়াই দিয়াৰ পিছত সেই প্ৰাইচটোৰ পৰা আকৌ 10% কিন্তু ডিছকাউণ্ট দিয়া হৈছে। তেতিয়াহ'লে সেই ব্যক্তিজনৰ নেট প্ৰফিট পাৰ্চেণ্টেজ কিমান হ'ব সেইটো ইয়াতে উলিয়াব লাগে। প্ৰথম অৱস্থাত তেওঁ সেই বস্তুসমূহৰ দাম কিমান সেইটো দিয়া হোৱা নাছিল দেই, সেইটো আমি ধৰি ল'লোঁ 100 টকা, ঠিক আছে, 100 টকা। তাৰপাছত সেই বস্তুখিনিৰ 25% কি কৰিলে, তেওঁ 25% বঢ়াই দিলে, ঠিক আছে। গতিকে আমি যিহেতু 100 ধৰি লৈছোঁ ইনিচিয়েল ভেলুটো, গতিকে 100ৰ 25% হ'লে কেনেকৈ আমি উলিয়াব লাগিব, 100 × 25 ডিভাইডেড বাই 100, ঠিক আছে। আৰু অৰিজিনেল যিটো ভেলু 100 এইটো আমি লিখিব লাগিব। গতিকে 100 কটাকটি গ'ল, 25 + 100 কিমান হ'ল 125 ৰুপিজ। গতিকে যেতিয়া অৰিজিনেল প্ৰাইচটোৰ লগত 25% এক্সট্ৰা তেওঁ এড কৰি দিলে, তেতিয়া নিউ ভেলুটো হ'লগৈ 125 ৰুপিজ, ঠিক আছে। নিউ ভেলুটো কিমান হ'লগৈ, নিউ ভেলুটো 125 ৰুপিজ। তাৰপাছত কৰিছে কি, তেখেতে 10% ডিছকাউণ্ট দিছে দেই, 25% বঢ়াই দিয়াৰ পিছত 10% ডিছকাউণ্ট দিছে। তেতিয়া আমি কি কৰিব লাগিব, এই যি 125ৰ লগত 10% আমি কৰিব লাগিব, হয় নাই। 10%টো দিলত আমি এইটো জিৰ'ৱে আমি কাট গ'ল। এতিয়া চাওক তলত 10 এটা আছে, ঠিক আছে, আমি যিহেতু 0 কাট গ'ল, 10 এটা আছে, যদি 0 এটা থাকে ওপৰত দশমিকটো এটা আগত বহিব, ঠিক আছে। এইটো মানে 12.5 হ'ব, যিহেতু 0 এটা আছে গতিকে এটা আগত বহিব। যদি 0 তলত 2টা থাকিলেহেঁতেন তেতিয়া 2টা আগত বহিলেহেঁতেন, তেতিয়া 1.25 হ'লহেঁতেন। গতিকে অৰিজিনেল প্ৰাইচটো কিমান আছিলে, আমি কিমান ধৰিছিলোঁ 100 টকা, ঠিক আছে, 100 টকা। এইটো ডিছকাউণ্ট দিয়াৰ পিছত আৰু কিমান টকা বাঢ়িলে 12.5, গতিকে অৰিজিনেল ভেলুটোৰ লগত এইটো প্লাছ কৰি দিব লাগিব, ঠিক আছে, 100। গতিকে বৰ্তমান ভেলুটো কিমান হ'লগৈ 112.5, ঠিক আছে, কিমান হ'ল 112.5, এইটো হ'লগৈ বৰ্তমান ভেলুটো। আৰু অৰিজিনেল ভেলুটো আমি কিমান ধৰিছিলোঁ 100। গতিকে কিমান বাঢ়িলে এইটো আমি চাবলৈ হ'লে 112ৰ পৰা 100 টকা মাইনাছ কৰি দিলোঁ, কিমান বাঢ়িলে 12.5। কিন্তু আমাক এতিয়া পাৰ্চেণ্টেজত সুধিছে দেই, নেট পাৰ্চেণ্টেজ কিমান। এতিয়া পাৰ্চেণ্টেজটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, আমি প্ৰফিট পাৰ্চেণ্টেজ উলিওৱা এটা ফৰ্মুলা আছে, সেই ফৰ্মুলাটো হৈছে কি, যিমান বাঢ়িলে, এতিয়া কিমান বাঢ়িলে, অৰিজিনেল আছিলে 100 টকা, বাঢ়ি গৈ কিমান হ'ল 112.5 টকা, ঠিক আছে। গতিকে 12.5টো আমি ওপৰত পাতিলোঁ আৰু অৰিজিনেল ভেলুটো তলত পাতিলোঁ 100 টকা ইনটু 100, ঠিক আছে। 100 কাট গ'ল, থাকিলে কিমান 12.5%, এইটো ইয়াতে শুদ্ধ উত্তৰ। গতিকে নেট প্ৰফিট পাৰ্চেণ্টেজটো হৈছে 12.5%, এইটো আপোনালোকে মনত ৰাখিব। 21 নম্বৰৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে এ ট্ৰেইন ক্ৰছেছ এ প'ল ইন 15 ছেকেণ্ড এণ্ড এ 200 মিটাৰ্ছ লং প্লেটফৰ্ম ইন 25 ছেকেণ্ড, হোৱাট ইজ দ্য লেংথ অফ দ্য ট্ৰেইন। গতিকে এখন ট্ৰেইনে এটা প'ল ক্ৰছ কৰিবলৈ সময় লয় 15 ছেকেণ্ড আৰু 200 মিটাৰ যদি তাৰ প্লেটফৰ্মটোৰ লেংথ হয়, আৰু সেই লেংথটো পাৰ কৰিবলৈ সময় যদি লয় 25 ছেকেণ্ড, তেতিয়াহ'লে ট্ৰেইনখনৰ লেংথটো কিমান, ইয়াত তাকেই সুধিছে, ঠিক আছে। এতিয়া আমি ইয়াতে এটা ফৰ্মুলা লাগিব দেই, আমি জানো যে স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ, স্পীডৰ ফৰ্মুলাটো হৈছে ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম, ঠিক আছে। এইটো হৈছে স্পীডৰ ফৰ্মুলা, আপোনালোকে লিখি ল'ব দেই। তো মই ডিষ্টেঞ্চটো ফুল ফৰ্মতে লিখি দিছোঁ, ডিষ্টেঞ্চ
ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম। গতিকে এইটো হৈছে স্পীডৰ ফৰ্মুলা। এতিয়া কথাটো হ'ল কি, এ ট্ৰেইন ক্ৰচেছ এ প'ল ইন 15 ছেকেণ্ড। গতিকে এখন ট্ৰেইনে এটা প'ল ক্ৰছ কৰিবলৈ সময় লয় 15 ছেকেণ্ড। ঠিক আছে, ইয়াত কিন্তু স্পীডটো দিয়া নাই, ডিষ্টেঞ্চটো দিয়া নাই, কি দিয়া আছে, অকল টাইমটো দিয়া আছে। গতিকে স্পীডটো আমি ধৰি লৈছোঁ আমি স্পীডটো এছ। ঠিক আছে, ডিষ্টেঞ্চটো যিহেতু দিয়া নাই, ডিষ্টেঞ্চটো আমি ধৰি লৈছোঁ এল। এইটো আমি ধৰি লৈছোঁ দেই। তাৰপাছত টাইমটো দিয়া আছে 15 ছেকেণ্ড। গতিকে এইটো চাওক, এছ মানে হৈছে স্পীড, এল মানে হৈছে ডিষ্টেঞ্চ, আৰু 15টো হৈছে টাইম। এইটো আমি কি কৰিলোঁ, ইকুৱেশ্যন 1 কৰিলোঁ। ঠিক আছে, এতিয়া আকৌ কৈছে কি, এন এ 200 মিটাৰ্ছ লং প্লেটফৰ্ম ইন 25 ছেকেণ্ড। গতিকে 200 মিটাৰ এটা দীঘল প্লেটফৰ্ম আমাৰ পাৰ হ'বলৈ ট্ৰেইনখনৰ কিমান সময় লাগে, 25 ছেকেণ্ড লাগে। গতিকে ট্ৰেইনখনৰ লেংথটো কিমান তাকে সুধিছে। তেতিয়াহ'লে আকৌ আৰু এটা আমি নিউ স্পীড পালোঁ ন, সেইটোত হ'ব এছ ইজ ইকুৱেল টু, আমি আমাৰ যিহেতু ট্ৰেইনখনৰ লেংথটো দিয়া নাই, ঠিক আছে, ট্ৰেইনখনৰ লেংথটো আমি কি বুলি ধৰি ল'লোঁ, এল বুলি ধৰি ল'লোঁ। ঠিক আছে, প্লাছ আমাৰ প্লেটফৰ্মখনৰ ডিষ্টেঞ্চটো কিমান হয়, 200 মিটাৰ্ছ। ঠিক আছে, প্লেটফৰ্মখনৰ লেংথটো কিমান, 200 মিটাৰ্ছ। ঠিক আছে, এইটো আমি 200 লিখিলোঁ। আৰু টাইমটো কিমান দিয়া আছে, এইটো 25 ছেকেণ্ড, 25 ছেকেণ্ড। অ'কে, এইটো হ'ল ইকুৱেশ্যন 2। গতিকে চাওক, এই ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2ত এছ আৰু এছ দুইটা একেই হৈ আছে নহয়। গতিকে এইটো আমি ইকুৱেট কৰি দিব পাৰোঁ। আমি মানে কি কৰিম, এল ডিভাইডেড বাই 15 ইজ ইকুৱেল টু এল প্লাছ 200 ডিভাইডেড বাই 25 কৰিব পাৰোঁ। গতিকে আমি কি কৰিব পাৰোঁ, এল ডিভাইডেড বাই 15 ইজ ইকুৱেল টু এল প্লাছ 200 ডিভাইডেড বাই 25 কৰিব পাৰোঁ। এই 25টো এলৰ লগত মাল্টিপ্লাই হ'ব, এনেকৈ ক্ৰছকৈ মাল্টিপ্লাই হ'ব হা। 25টো এলৰ লগত মাল্টিপ্লাই হ'লে কিমান হ'ব, 25 এল। তাৰপৰা এই 15টো এই এল প্লাছ 200 লগত মাল্টিপ্লাই হ'ব, কিমান হ'ব, 15 এল। 15 ইনটু 200 কিমান হ'ব, 2 পোন্ধৰ 30, 0 0। ঠিক আছে, এতিয়া এইটো আমি কি কৰিব লাগিব, 25 এল মাইনাছ 15 এল। যিহেতু 15 এলটো এইফালে আছে, এইফালে আহিলে কি হ'ব, মাইনাছ হ'ব। ঠিক আছে, তেতিয়া এইটো কিমান হ'ব, 10 এল হৈ যাব। 10 এল ইজ ইকুৱেল টু কিমান হ'ব, 3000। গতিকে এলৰ ভেলুটো কিমান ল'ব, এইফালে 0 এটা কাট গ'ল, এইফালে 0 এটা কাট গ'ল, 300। ঠিক আছে, গতিকে ট্ৰেইনখনৰ লেংথটো কিমান হ'ব, 300 ইয়াত আছেনে, য়েছ, অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ। এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, ইয়াতে সুধিছে এ বট ট্ৰেভেলছ 15 কিলোমিটাৰ আপ ষ্ট্ৰীম ইন 5 hours and the same distance downstream in 3 hours. What is the speed of the boat in still water? গতিকে এখন নাৱে ট্ৰেভেল কৰে, অৰ্থাৎ যাত্ৰা কৰে 15 কিলোমিটাৰ আপ ষ্ট্ৰীমত, আৰু সেই যাত্ৰাটো কৰোঁতে সময় লাগে 5 ঘণ্টা। আৰু সেই একেই ডিষ্টেঞ্চ মানে 15 ঘণ্টা ডাউন ষ্ট্ৰীমত যায়, আৰু তেতিয়া সময় লাগে 3 ঘণ্টা। গতিকে নাওখনৰ স্পীডটো উলিয়াব লাগে কিহত, ষ্টিল ৱাটাৰত। ঠিক আছে, গতিকে ইয়াতে এটা ফৰ্মুলা আছে দেই। এই ফৰ্মুলাটো হৈছে আপষ্ট্ৰীম যিটো স্পীড, সেই আপষ্ট্ৰীম স্পীডটোৰ কাৰণে কি কৰিব লাগিব, আপোনাৰ এই যিটো ডিষ্টেঞ্চ কিমান গ'ল, 15 কিলোমিটাৰ, আৰু সময় কিমান লাগিলে, 5 ঘণ্টা। আপুনি সেইটো এনেকৈ ডিভাইড কৰি দিব, তেতিয়া কিমান পালে আপুনি, 5 15 কিমান গ'ল, 3 বাৰ 3 কিলোমিটাৰ পাৰ আৱাৰ হ'ল। এইটো হৈছে আপষ্ট্ৰীম দেই, আপষ্ট্ৰীম মানে স্পীডটো। আৰু এতিয়া ডাউন ষ্ট্ৰীম স্পীডটো আমি উলিয়াব লাগে। ডাউন ষ্ট্ৰীমত যাওঁতে যিহেতু ডিষ্টেঞ্চটো ছেইম বুলি কৈছিলে, গতিকে ইয়াতো আমি 15 বুলিয়ে ধৰিলোঁ। আৰু ডাউন ষ্ট্ৰীমত যাওঁতে সময় লাগিলে কিমান, 3 ঘণ্টা। গতিকে 3য়ে ডিভাইড কৰি দিলে, কিমান হ'ল, 5 কিলোমিটাৰ পাৰ আৱাৰ। আৰু আপোনালোকে চাব দেই, মানে ডাউন ষ্ট্ৰীম যাওঁতে সময়টো সদায় কম লাগে, কিয়নো সোঁতৰ দিশত যাওঁতে, ঠিক আছে, সোঁতটো যেনি যায় সেই দিশে যদি আপুনি যাবলৈ হয়, তেতিয়াহ'লে কি হ'ব, সোঁতৰ স্পীডটো আপুনি পাই যোৱা হয় ন, গতিকে অলপ কম সময় লাগে। কিন্তু সোঁতৰ বিপৰীত দিশত যাওঁতে যিহেতু সোঁতৰ বিপৰীতে কামটো কৰিবলগীয়া হয়, গতিকে অলপ সময়টো বেছি লাগে। সেইটো আপোনালোকে মনত ৰাখিব। এতিয়া এইখিনি আপোনালোকে লিখি লওক ধুনীয়াকৈ। এতিয়া আমি কি কৰিব লাগিব, যিহেতু স্পীড অফ দ্য বোট ইন ষ্টিল ৱাটাৰ আমি উলিয়াব দিছে, গতিকে নাওখনৰ স্পীডটো আমি উলিয়াব লাগে কিহত, ষ্টিল ৱাটাৰত। এতিয়া আমি কি কৰিম, যিহেতু নাওখনৰ স্পীডটো উলিয়াব লাগে, কিহত উলিয়াব লাগে, ষ্টিল ৱাটাৰত উলিয়াব লাগে। গতিকে আমি কি কৰিম, ডাউন ষ্ট্ৰীম প্লাছ আপ ষ্ট্ৰীম কৰি দিম, আৰু ডিভাইডেড বাই
2 কৰি দিম আমি ইয়াতে ডাউন ষ্ট্ৰীমটো কিমান পাইছিলোঁ 5 আৰু আপ ষ্ট্ৰীমটো কিমান পাইছিলোঁ 3 ডিভাইডেড বাই 2 হ'ল কিমান হ'ল 5 4 5 3 কিমান হ'ল 8 ডিভাইডেড বাই 2 গতিকে কিমান হ'ল 4 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে ইয়াতে আছেনে য়েছ অপশ্যন ডি ইয়াতে শুদ্ধ উত্তৰ এতিয়া এইখিনিতে মই আপোনালোকক এটা কথা জনাই দিওঁ আপুনি যদি 2026 বৰ্ষত বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে এই ই বুকখন বাই কৰিব পাৰে এইখন বাই কৰিবলৈ হ'লে আপুনি এই ফোন নম্বৰটোত 59 रुपीस জিপে কৰিব জিপে কৰি তাৰ স্ক্ৰিনশ্বটটো এই একেটা নম্বৰতে হোৱাটছএপত পঠাই দিব আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকখন লাভ কৰিব এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 27 এটো আপোনালোকে ভালকেনে পঢ়ি চাব পঢ়ি চাই এটো মই আপোনালোকক নকওঁ এটো কি হয় আপোনালোকে কমেন্ট সেকশনত জনাব ঠিক আছে এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে in the following figure triangle represents girls গতিকে আমাৰ এই ট্ৰায়াঙ্গলটোৱে কি বুজাইছে গাৰ্লছ বুজাইছে দেই তাৰ পাছত rectangle represents players আমাৰ rectangleটোৱে কি বুজাইছে players বুজাইছে ঠিক আছে তাৰ পাছত and circle represents coaches এইটো সাৰ্কলটোৱে কোচ বুজাইছে ঠিক আছে গতিকে which part of the diagram represents the girls who are players but not coaches গতিকে এই ডায়াগ্ৰামটোৰ এনেকুৱা এটা পাৰ্ট আছে যেটো পাৰ্টে কি বুজায় গাৰ্লছ বুজায় who are players কিন্তু তেওঁলোক কি নহয় কোচ নহয় গতিকে হে পৰ্চনটো কি হ'ব গতিকে এই ট্ৰায়াঙ্গলটোৰ কোনটো হ'ব এই কিউ অপচনটো হ'ব এই কিউটোতে কি পৰিছে গাৰ্লছও পৰিছে আৰু প্লেয়াৰ্সও পৰিছে কিন্তু কি পোৱা নাই কোচ পোৱা নাই যেহেতু কোৰ্সটো এই ট্ৰায়াঙ্গল এই সাৰ্কলটোত এনেকেহে আছে ঠিক আছে গতিকে ইয়াতে অপচন বি টো ইয়াতে শুদ্ধ উত্তৰ হ'ব এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে in a certain code if tree is coded as 7100 frog as 2159 how is free গতিকে ইয়াতে যদি ট্ৰিটো যদি 7100 আৰু ফ্ৰগটো যদি 2159 তেনেকৈ লিখা হৈছে তেতিয়ালে ফ্ৰী যেটো কোড সেই কোডটো কেনেকৈ লিখা হ'ব ইয়াতে এটা কথা আপোনালোকে মন কৰিব দেই টিটোত আপোনাৰ ট্ৰি এগেইনষ্টত আছে কিমান 7 ঠিক আছে আৰৰ এগেইনষ্টত কিমান আছে 1 আৰু এই যি ই এগেইনষ্টত কিমান আছে 0 ঠিক আছে ঠিক তেনেদৰে আপোনাৰ এফালে কি লিখা আছে এফ ঠিক আছে এফ ফৰ এগেইনষ্টত কি লিখা আছে 2 আমি আৰ টো আগতে লিখিছো নহয় জানো তাৰ পিছত ও এগেইনষ্টত কিমান লিখা আছে 5 জি এগেইনষ্টত কিমান লিখা আছে 9 এতিয়া আপোনালোকে গম পাইছে চাগে এটো কি কৰিবলৈ গৈ আছো গতিকে এতিয়া এতে লিখিব লাগে কি এফ আৰ ডবল ই ইয়াৰ কোডটো কি হ'ব ঠিক আছে গতিকে ইয়াতে এটো কিমান হ'ব এফ টো জায়গাত কি আহিব 2 আৰৰ জায়গাত কি আহিব 1 আৰু ই জায়গাত কি আহিব 0 0 এটো চাওক আৰ টো ইকুৱেল কিমান দিছে 1 ঠিক আছে ঠিক তেনেদৰে এফৰ জায়গাত কি দিয়া আছে এটো 2 দিয়া আছে আৰু ই জায়গাত কি দিয়া আছে 0 দিয়া আছে গতিকে 2100 ইয়াতে অপচন বি শুদ্ধ উত্তৰ এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 30 ইয়াতে সুধিছে which one of the following will replace the question mark গতিকে এই যে question mark দিয়া আছে ইয়াতে কি বহিব গতিকে ইয়াত এটা প্যাটাৰ্ন ফলো হৈছে হেতু হৈছে আপুনি চাব পাৰিব দেই এই 4 এই ফাৰ্স্ট কলমটো চাওক 4 7 আৰু 27 ইয়াতে কি হৈছে 4 into 7 minus 1 হৈছে গতিকে 4 7 গুণ কিমান হয় 28 28 ৰ পৰা 1 গলে কিমান হ'ব 27 গতিকে এটো ইয়াতে 27 পাইছে ঠিক তেনেদৰে তাৰ পিছৰ কলমটোত চাওক 5 into 8 minus 2 হৈছে গতিকে 5 7 গুণ কিমান বুলি জানো আমি 40 ঠিক আছে 40 ৰ পৰা 2 গল কিমান হ'ল 38 ঠিক তেনেদৰে তাৰ পিছৰটোত কি হৈছে এটো 6 আৰু 9 মানে তাৰ পিছৰ কলমটোত দেই 6 into 9 minus 3 গতিকে 6 into 9 আমি কিমান জানো 54 ৰ পৰা minus 3 হ'ল কিমান হ'ল 51 গতিকে ইয়াতে 51 শুদ্ধ উত্তৰ অপচন সি এটো অপচন সি ইয়াতে শুদ্ধ উত্তৰ দেই এতিয়া আইছো আমি কোৱেশ্চন নম্বৰ 31 লৈ ইয়াতে সুধিছে if 5 cats can catch 5 mice in 5 minutes how many cats are needed to catch 100 mice in
100 মিনিটছ গতিকে ইয়াতে ৰেটটো কি হ'ব ইয়াতে ৰেটটো হ'ব মাইছ কট কিমান হ'ল 5 ডিভাইডেড বাই কেটৰ সংখ্যা কিমান 5 তাৰ পাছত সময় লাগিলে 5 মিনিট পাছে পাছে কাট গ'ল কিমান হ'ল 1/5 এটো হ'ল ইকুৱেশ্যন 1 ঠিক আছে তাৰ পাছত আকৌ তাৰ পিছতো সুধিছে হাউ মেনি cats are needed to catch 100 mice in 100 minutes গতিকে আকৌ তাৰ পিছত নিউ ৰেটটো হ'ল কিমান নিউ মাইছ কট কিমান 100 ইয়াতে কেটৰ সংখ্যাটো দিয়া হোৱা নাই গতিকে আমি এটো c বুলি ধৰি ললো ইনটু তাৰ পাছত আপোনাৰ নিউ মিনিটটো কিমান দিয়া আছে 100 গতিকে 100 কাট গ'ল কিমান হ'ল 1/c এটো ইকুৱেশ্যন 2 গতিকে আমি ইয়াত r ইকুৱেল টু দুটা ভ্যালু পালো এটা হ'ল 1/5 আৰু এটা হ'ল 1/c গতিকে আমি এই r টো যেহেতু দুটা একে আছে একে থাকিলে আমি কি কৰিব পাৰো সদায় ইকুৱেট কৰিব পাৰো ঠিক আছে গতিকে আমি ইকুৱেশ্যন 1 আৰু 2 দুটা আমি ইকুৱেট কৰি দিম আমি ইকুৱেশ্যন 1 টো কিমান পাইছিলো 1/5 আৰু ইকুৱেশ্যন 2 টো কিমান পাইছিলো 1/c গুটে দুইটা আমি ইকুৱেট কৰিলো গতিকে এটো আমি আপুনি এটা ক্ৰস মাল্টিপ্লাই কৰক c ইজ ইকুৱেল টু কিমান হ'ল 5 গতিকে c ইকুৱেল টু কিমান হ'ল 5 গতিকে ইয়াতে 5 টোৱে শুদ্ধ উত্তৰ yes অপচন এ ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 32 আপোনালোকে বাৰু দিশবিলাক কেনেকৈ হয় জানানে এনেকৈ হয় দেই এফালে আপুনি সদায় কি ধৰিব ইষ্ট ধৰিব এফালে ওয়েষ্ট ধৰিব ঠিক আছে এফালে ধৰিব নৰ্থ আৰু এফালে ধৰিব সাউথ ঠিক আছে গতিকে ইয়াতে কৈছে কি এ ম্যান স্টাৰ্টস ৱাকিং ইষ্ট ফৰ 8 কিলোমিটাৰ গতিকে এজন মানুহ ইষ্টৰ ফালে কিমান যায় 8 কিলোমিটাৰ যায় এটো আপুনি এনেকৈ পাতি ল'ব ধুনিয়াকৈ 8 কিলোমিটাৰ যায় দেন টাৰ্নছ নৰ্থ এণ্ড ৱাক 6 কিলোমিটাৰ তাৰ পাছত তেওঁ কি কয় নৰ্থৰ ফালে মুৰ কৰে নৰ্থটো কোন ফালে আছে এই ওপৰৰ ফালে আছে গতিকে ওপৰৰ ফালে কিমান গ'ল 6 কিলোমিটাৰ গ'ল ঠিক আছে দেন টাৰ্ন ৱেষ্টটো কোন ফালে আছে এফালে আছে এফালে এটো নহয় জানো ৱেষ্ট গতিকে ৱেষ্টৰ ফালে তাৰ পাছত তেওঁ কিমান গ'ল 8 কিলোমিটাৰ গ'ল 8 কিলোমিটাৰ ঠিক আছে তাৰ পাছত সুধিছে হাউ ফাৰ ইজ হি ফ্ৰম হিজ ষ্টাৰ্টিং পইণ্ট গতিকে এই মানুহজন ষ্টাৰ্টিং পইণ্টৰ পৰা কিমান ডিসটেন্সত আছে তেওঁ ষ্টাৰ্টিং পইণ্টটো কি আছিল মানে আৰম্ভণি যাত্ৰাটো ক'ৰ পৰা কৰিছিলে এইখিনি পৰা কৰিছিলে নহয় জানো ইয়াৰ পৰা ইষ্টৰ ফালে 8 কিলোমিটাৰ গ'ল তাৰ পৰা নৰ্থৰ ফালে 6 কিলোমিটাৰ গ'ল তাৰ পিছত ৱেষ্টৰ ফালে আহিলে 8 কিলোমিটাৰ গতিকে এই ডিসটেন্সটো যদি এই ডিসটেন্সটোৰ লগত যদি সমান হয় ঠিক আছে সমান হয় আৰু এটো যদি ডাইৰেক্ট মানে সিধা গৈছে ন মানে গতিকে এই ডিসটেন্সটোৰ লগত গতিকে এই ডিসটেন্সটোৰ লগত সমান হ'ব গতিকে এটো কিমান হ'ব 6 কিলোমিটাৰ হ'ব এতে অপচন এ শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 33 ওকে 33 ইয়াতে এটা সিৰিজ দিয়া আছে দেই ইয়াতে এটা সিৰিজ দিয়া আছে ইয়াৰ পিছৰ নাম্বাৰটো কি আমি উলিয়াব লাগে ইয়াতে এটা প্যাটাৰ্ন ফলো হৈছে আমি এটাকে ডাঙৰকৈ লিখি লৈছো 2 5 10 17 26 আৰু ইয়াৰ পিছৰটো উলিয়াব লাগে 2 ৰ পৰা 5 লৈ কিমান হৈ আছে এটো 3 হৈ আছে 5 ৰ পৰা 10 লৈ কিমান হৈছে 5 10 ৰ পৰা 17 লৈ 7 ইয়াৰ পৰা 26 লৈ কিমান হৈছে 9 তেতিয়ালে নেক্সটটো কিমান হ'ব আমি গমে পাইলো হয় নাই 11 গতিকে 26 ৰ লগত 11 যোগ কৰিলে কিমান হ'ব 37 yes ইয়াতে অপচন সি শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে X introduces Y saying she is the wife of the grandson of the only son of my grandmother. How is Y related to X? ইয়াতে এটো শুদ্ধ উত্তৰ হ'ব অপচন বি দেই এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে if A is equal to 1 B is equal to 2 Z is equal to 26 এটো এটা আপোনালোকে ধৰিব পাৰিছে নে কেনেকৈ দি আছে মানে আমাৰ যি a ৰ পৰা z লৈকে কিমানটা আছে 26 টা আছে ঠিক আছে গতিকে a টোক 1 বুলি ধৰিছে b টোক 2 ঠিক তেনেদৰে c টোক ইয়াতে 3 d টোক কিমান বুলি ধৰিব লাগিব আমি 4 বুলি ধৰিব লাগিব ঠিক আছে গতিকে হোৱাট ইজ দা সাম অফ দা লেটাৰ্স ডগ d o g ইয়াৰ প্ৰত্যেকটা লেটাৰৰ সামটো কিমান হ'ব তাকে সুধিছে গতিকে ইয়াতে যেহেতু ডগ দিয়া আছে ঠিক আছে ডগ d o g গতিকে d ৰ জায়গাত কি বহিব 4 বহিব যেহেতু d টো 4 নম্বৰত আহে o টো কিমান নম্বৰত আহে 15 নম্বৰত আহে
তাৰপাছত জিটো কিমান নম্বৰত আহে 7 নম্বৰত আহে আৰু এইকেইটা আপোনালোকে কি কৰিব এক্সামত কৰিবলৈ হ'লে একদম এৰ পৰা জেডলৈকে লিখি ল'ব লিখি লৈ নাম্বাৰিং কৰি ল'ব একদম মানে চিৰিয়েলি নাম্বাৰিং কৰি ল'ব তেতিয়া আপোনালোকে কৰিব পাৰিব গতিকে আমি গোটেইকেইটা চাম অৰ্থাৎ আমি যোগ কৰিব লাগে এইকেইটা গোটেইকেইটা যোগ কৰিলে কিমান হ'ল 26 ইয়াতে অপশ্যন বি শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে এইটো ব্লেংক অপশ্যনটোত আমি ফিল কৰিব লাগে কি হ'ব ইয়াতে এটা পেটাৰ্ণ ফ'ল' হৈ আছে ইয়াতে কিন্তু শুদ্ধ উত্তৰটো হ'ব কি হ'ব অপশ্যন চি গতিকে আজিলৈ ইমানেই আৰু পৰৱৰ্তী সময়ত মই বাকী পাৰ্টকেইটা লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'মি গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব শ্বেয়াৰ কৰিব গতিকে আজিলৈ আহিছোঁ ধন্যবাদ